নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱাই সৰু ছোৱালী এজনী আহিলে চুলি কাটিবলৈ, মাকে লৈ আহিছে। দেখিছেনে কিমান দীঘল চুলি কাটিব লৈ আহিছে। গৰম পৰাৰ কাৰণে চম্ভালিব নোৱাৰে, সেইবাবে মাকে কাটি দিব দিছে। আপোনালোকক দেখুৱাইছোঁ, চাওক। তাই বহুত দুখ কৰিছে চুলিখিনি কাটি দিয়াৰ বাবে। বব কাট কৰা হৈছে। কিমান চুটি কৰি দিলে চুলিখিনি, বহুতেই দীঘল আছিলে। ইয়াৰ পিছতে আৰু এগৰাকী ক্লাইণ্ট আহিলে। তেখেত আহিছে বেংগলোৰৰ পৰা। একচুৱেলি তেখেত লখিমপুৰৰে হয়, কিন্তু তেখেত ছুটীত আহিছে। ভাবিলে যোৱাৰ আগতে আমাৰ পাৰ্লাৰতে স্মুথনিং কৰি যাওঁ। আমি ইয়াত স্মুথনিং কৰাৰ আগতে ভালকৈ শ্বেম্পু দি ৱাশ্ব কৰি লওঁ চুলিখিনি। দুবাৰ শ্বেম্পু দি পেলাই ৱাশ্ব কৰা হয়, কাৰণ যিহেতু চুলিত চিৰাম লগোৱা থাকে, সেইবাবে ভালকৈ ৱাশ্ব কৰি ল'বলগীয়া হয়। তেখেতে ক'লে যে চুলিখিনি অলপ চুটিকৈ কাটি দিবলৈ। চুলিখিনি ইউ কাট কৰা হৈছে, অলপ চুটিকৈ কাটি দিয়া হ'ল। ইয়াৰ পিছতে অলপ ব্ৰেক লৈ ল'লোঁ, চাহ আৰু বিস্কিট খাই ল'লোঁ। আইৰণ কৰা হৈছে। মই আপোনালোকক ক্ৰীম এপ্লাই কৰাটো এইটো ভিডিঅ'ত দেখুওৱা নাই, যিহেতু মোৰ প্ৰথমটো ভিডিঅ'ত ক্ৰীম এপ্লাই কৰাটো দেখুওৱা হৈছে। এয়া তেখেতৰ ফাইনেল লুক, চাওকচোন কিমান ধুনীয়া চাইন কৰিছে। মই আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। তেখেতে অলপ ফটো ক্লিক কৰাত ব্যস্ত হৈ আছে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।